অসমত অশান্তিৰ যিজন মূল নায়ক তেওঁ দিছপুৰত বহি আছে আৰু তেওঁৰ পদত্যাগ বিচাৰে। এইটো হ'ল আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত সমবেত হোৱা গণতন্ত্ৰকামী ৰাইজ, আমি সকলোৱে পৰিস্থিতি জানো, গতিকে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমি সকলোৱে শান্তি বিচাৰোঁ আৰু আজিৰ তাৰিখত অসমত অশান্তিৰ যিজন মূল নায়ক তেওঁ দিছপুৰত বহি আছে আৰু তেওঁৰ পদত্যাগ বিচাৰে। এইটো হ'ল আমাৰ আৰু তেওঁ যদি পদত্যাগ নকৰে তেতিয়াহ'লে অসমক ভাল পোৱা, গণতন্ত্ৰক ভাল পোৱা, অসমৰ দেশক বচাব খোজা প্ৰতিজন সচেতন মানুহৰ এইটো দায়িত্ব যে 2026 নিৰ্বাচনত এইজন মানুহ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ মছনদৰ পৰা উৎখাত কৰিব লাগে, RSS বিজেপি অসমৰ শাসনৰ পৰা উৎখাত কৰিব লাগে। এইটো এটা আমাৰ ঐতিহাসিক দায়িত্ব আৰু সেই দায়িত্ব পালনৰ কাৰণে মই ভাবোঁ যে আজি আমি ইয়াত যেনেকৈ সমবেত হৈছোঁ, আগন্তুক দিনবোৰতো এইটোৱে আমাৰ একমাত্ৰ লক্ষ্য হোৱা উচিত। কোন মুখ্যমন্ত্ৰী হয়, কোন দল ক্ষমতালৈ আহে, সেইটো আমাৰ মুখ্য কথা নহয়। আমাৰ এটাই কথা, এই দল, এই চৰকাৰ আৰু এই মানুহজন অসমৰ অন্তৰৰ পৰা, অসমৰ মাটিৰ পৰা তেওঁ উৎখাত কৰিব আৰু সেই কাম কৰিবলৈকে মই ভাবোঁ যে আমি আগবাঢ়ি যাব লাগে আৰু সেইটোৱে একমাত্ৰ লক্ষ্য হোৱা উচিত আজিৰ তাৰিখত। বাকী আমাৰ ভৱিষ্যত, আমাৰ পৰিস্থিতি, অসমৰ পৰিস্থিতি, এই সকলো কথা আমি গম পাইছোঁ। আমি আশাবাদী হৈছোঁ এইকাৰণে যে আজিৰ তাৰিখত হাজাৰ চেষ্টা কৰাৰ পিছতো তেওঁ যি এক সাম্প্ৰদায়িক আপোনাৰ আগ্নেয়গিৰিৰ মুখৰ ফালে আমাক লৈ যাব খুজিছিল, অসমৰ মানুহে তাক নস্যাৎ কৰিলে। সেইকাৰণে মই অসমৰ সাধাৰণ মানুহক, শিৱসাগৰ উজনিৰ সাধাৰণ মানুহক আমি চেলুট জনাইছোঁ আৰু আমি তেওঁলোকৰ আজি তেওঁলোকে যি শিক্ষা দিলে, আমি ভাবোঁ যে যি আশা দিলে, যি সাহস দিলে, সেই সাহসেৰে সৈতে মই ভাবোঁ যে আমি আগুৱাই যাব লাগিব। আমাৰ কোনো ৰাজনৈতিক আকাংক্ষা নাই, আমাৰ মন্ত্ৰী হোৱাৰ আকাংক্ষা নাই, আমাৰ MLA হোৱাৰ আকাংক্ষা নাই, ক্ষমতাৰ ভাগ আমাক নালাগে। আমাক এটাই লাগে, শান্তি লাগে আৰু সেই শান্তিৰ কাৰণে এই চৰকাৰ উৎখাত কৰিব। এইখিনি মোৰ ক'বলগীয়া কথা। ধন্যবাদ। এইখিনি কথা ক'বলৈ সুযোগ দিয়াৰ লাগে, শান্তি লাগে আৰু সেই শান্তিৰ কাৰণে এই চৰকাৰ উৎখাত কৰিব। এইখিনি মোৰ ক'বলগীয়া কথা। ধন্যবাদ। এইখিনি কথা ক'বলৈ সুযোগ দিয়াৰ লাগে।